ৰঙা জবা ফুল আপোনালোক সকলোৱে দেখিছে নিশ্চয়, কিন্তু মই আপোনালোকক আজি এজোপা ৰঙা জবা দেখাইছোঁ। এজোপা আমাৰ ঘৰতে আছিলে, মই দেখুওৱা নাছিলোঁ বা আজি দেখাইছোঁ। বহুত বেছি ফুলি আছে কাৰণে দেখুৱাই দিছোঁ। এই জবা ফুলজোপা বয়স বৰ্তমান মোৰ নিজৰ হাতে ৰোৱা মই 20 বছৰ পাইছোঁ। মই এতিয়া হিচাপ কৰিছিলোঁ 20 বছৰ বয়সৰ এজোপা ৰঙা জবা ফুল। ইমান বেছি ফুলি আছে, আমাৰ গেটৰ মুখতে আছে। চাওক, ইয়াত গেটৰ মুখতে আছে। আপোনাৰ সোমাই আহোঁতে ৰঙা জবাজোপাই প্ৰথম পায়। বহুত ধুনীয়াকৈ ফুলি আছে, ইমান ধুনীয়াকৈ ফুলিছে। আপোনালোকৰ এনেকুৱা জবা ফুল এজোপা আছেনে বাৰু? এইজোপা উপকাৰো বহুত আছে। ইয়াৰ যিখিনি পাত, এই পাতখিনিৰ পৰা মানে পাতখিনি পিচি পেলাই ইয়াক মূৰত মানে লগাই কিছুমান মানে মহিলাই দেখোঁ মই। এইটো মূৰত লগালে মানে ক'লা যিটো মানে আমি ৰং ব্যৱহাৰ কৰোঁ চুলিৰ কাৰণে, সেই ৰংটোৰ কাম দিয়েই। তেনেকৈও ব্যৱহাৰ কৰে। বাকী এই ফুলখিনিতো পূজা পাৰ্বণত ব্যৱহাৰ কৰা হয়। গতিকে আপোনালোকে ইমান বয়সীয়াল এজোপা জবা ফুল ৰাখিছেনে বাৰু ঘৰত? গুৰিটো এইটো চাওক, ক্ৰমান্বয়ে ওপৰলৈ কিমান ডাল বাঢ়ি পেলাই গুচি গ'ল। বহুত ডাঙৰ এজোপা জবা ফুল। আমাৰ গেটখনৰ মুখখন মানে শুৱনি কৰি ৰাখিছে, ইমানেই ধুনীয়া, মানে বহুত ভাল লাগিছে। ঠিক আছে, আপোনালোকক দেখাই দিলোঁ জবা ফুলজোপা। আৰু যদি নাই এজোপা ৰোৱাৰ ব্যৱস্থা কৰকচোন, বহুত ধুনীয়া ফুল এজোপা।